সকলো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপোনালোকে গম পাইছে যে আজি পঞ্চায়ত নিৰ্বাচনত আমি 31 নং মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয় হৈছোঁ। আৰু আপোনালোক এটা কথা জনাব লাগিব যে মই বিগত বছৰত গাঁও পঞ্চায়ত সভাপতি আছিলোঁ। এটা কথাই অনুভৱ কৰিছোঁ যে গাঁও পঞ্চায়ত সভাপতি থকা অৱস্থাত কি সততা নিষ্ঠা সহকাৰে কাম কৰিছোঁ, তাৰ ফলস্বৰূপে আকৌ মই আঞ্চলিক সদস্য হিচাপে জয় হৈছোঁ বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত সঁচা অৰ্থত ক'বলৈ গ'লে মই যি জয় হৈছোঁ এই গোটেইখিনি মই নিজৰ যুৱচাম আৰু ৰাইজকে মই বিশেষভাৱে অগ্ৰাধিকাৰ দিছোঁ, যিহেতু তেওঁলোকক বহুত কষ্টৰ বিনিময়ত আৰু মোৰ যিখিনি সামাজিক দায়বদ্ধতাৰে যিখিনি কাম কৰিছিলোঁ তাৰ এই ফলস্বৰূপে মই বিজয় হৈছোঁ। হয়, যেতিয়াই মই আচলতে কথাটো কি হয়, মই যেতিয়াই বিজয় হৈছোঁ, যেতিয়া আমাৰ গোটেই যুৱচামখিনি বা ৰাইজ মোৰ ওচৰত সমবেত হৈছে, তেতিয়া মই ভাবিছোঁ আজিৰ পৰা মই আৰু দায়িত্ব বাঢ়িল। আগৰ গাঁও পঞ্চায়ত ব্যৱস্থাত মই এটা অঞ্চলভিত্তিক কাম কৰি আছিলোঁ, এতিয়া মই ব্লক পৰ্যায়ত আঞ্চলিক পঞ্চায়তৰ যেতিয়া আমি ব্লক পৰ্যায়ত কাম কৰিব লাগিব, তেতিয়া পৰিসীমাটো বহল হৈ যাব। গতিকে মোৰ দায়িত্ব বাঢ়িছে আৰু মই ভাবিছোঁ যেনেদৰে গাঁও পঞ্চায়ত সভাপতি থকা অৱস্থাত মই সততাৰে কাম কৰিছিলোঁ আৰু তেনেধৰণে আপোনালোকৰ সহযোগত, আচলতে সংবাদ মাধ্যমৰ প্ৰতিটো ক্ষেত্ৰতে সহযোগ বিচাৰোঁ। গতিকে আপোনালোকৰ সহযোগত আপোনালোকৰ উপদেশ বা মানে যিখিনি পৰামৰ্শ আছে সেইখিনি লগত লৈ মই অঞ্চলৰ ৰাইজৰ যিখিনি কাম আছে সেই কামখিনি কৰি যাম বুলি মই অনুভৱ কৰিছোঁ। আমাৰ 2465টা ভোট পালোঁ। মই এটা তেওঁ যিজনে কিমান ভোট পাইছে মই ধৰিব পাৰিম, মই এতিয়া গম পাইছোঁ যে 470 মানত মই জয় হৈছোঁ বুলি। বৃহত্তৰ চাৰিগাঁৱৰ পৰা নাওবৈচা গাঁও অঞ্চললৈকে শৈক্ষিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে আপুনি জড়িত হৈ থাকে। আগতেও আপুনি আগৰ 5 বছৰতো আপুনি সভাপতি হিচাপে আছিলে, আপোনাক সেইবাবে ৰাইজে এই পদবীলৈ আপোনাক উঠাই দিছিলে। গতিকে পুনৰবাৰ আপোনাক ৰাইজে বিবেচনা কৰিছে এই ক্ষেত্ৰত। এইবাৰ ৰাইজৰ কাৰণে আপুনি কিবা প্ৰতিশ্ৰুতি লৈছে নেকি? মই এটা কথাই ভাবিছোঁ যে যিহেতু গাঁও পঞ্চায়ত সভাপতি থকা অৱস্থাত বহুতো ৰাইজৰ হতাশা নিৰাশা যিখিনি আছিলে মই ধৰক যিখিনি তৃণমূল পৰ্যায়ত কামখিনি কৰিছিলোঁ। আজি আঞ্চলিক পঞ্চায়তৰ সদস্য যে এটা কথাই ভাবিছোঁ যে যিখিনি আমাৰ পঞ্চায়ত ভিত্তিত যিখিনি মানে কিছু ক্ষেত্ৰত পিছ পৰি আছে, সাহিত্য হওক, সাংস্কৃতিক হওক বা শৈক্ষিক যিখিনি পিছ পৰি আছে, গতিকে আপোনালোকে ভালদৰে জানে মই যে গাঁও পঞ্চায়ত সভাপতি থকা অৱস্থাত যিখিনি ছাত্ৰ ছাত্ৰী যদি কিতাপৰ শৈক্ষিক ক্ষেত্ৰত যদি মেধাৱী ছাত্ৰ ছাত্ৰীৰ কিতাপ বা পঢ়া শুনাৰ ক্ষেত্ৰত যদি অসুবিধা হয়, মই নিজেই পকেটৰ পৰা খৰচ কৰি তেওঁলোকক কিতাপ পত্ৰ কিনি দিছিলোঁ। এতিয়া মই ভাবিছোঁ তেনেকুৱা যে ছাত্ৰ ছাত্ৰী বিশেষভাৱে পঞ্চায়তখন ওলাই আমি তেওঁলোককো বিশেষভাৱে শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিছোঁ। তাৰ লগত আপোনালোকে ভালদৰে জানে মই বিশেষভাৱে মেগাজিনো সম্পাদনা কৰোঁ। গতিকে সেই মেগাজিন সম্পাদনাৰ ক্ষেত্ৰতো মই নিজে চিন্তা চৰ্চা কৰিছোঁ যে গাঁও পঞ্চায়ত ব্যৱস্থাত আমাৰ অঞ্চল ভিত্তিক যিবিলাক মানে শৈক্ষিক সামাজিক ক্ষেত্ৰত যিখিনি ধৰক অৱদান থকা ব্যক্তি আছে সেইসকলক লৈ মই ধৰক এখন পুস্তিকা তৈয়াৰ কৰি মানুহক চিনাকি দিয়াৰ প্ৰয়াস কৰিছোঁ।